মিনি গতি দেখিতে সুন্দরী দেখিতে সুন্দরী গজেন্দ্র মিনি গতি দেখিতে সুন্দরী ধীরে ধীরে মহারানী সভাত আগমন রাম হরি রাম হরি পাপ মরি খন পাপ মরি খন রাম হরি রাম হরি পাপ মরি সোনকালে ঘূৰি আহিব মৃগয়াৰ পৰা তোমালৈ এটা সৰু হৰিণাৰ পোৱালি ধৰি আনিব বাছা হৰিণাৰ পোৱালি আৰু তাক লৈ তুমি খেলিব পাৰিবা মহাৰাজ আমাৰ সেৱা গ্ৰহণ কৰক মহাৰাজ মহাৰাজ নহয় আজি হন্তে মুক্ত মই নাই আৰু চিন্তাৰ কাৰণ কি হৈছে আপোনাৰ আজি হঠাৎ কিয় এনে মলিন বদন কওক স্বামী মই বৰ অস্থিৰ হৈ পৰিছো অস্থিৰা নহ'ব মহাৰাজ কওঁ শুনা মহৰ্ষি বিশ্বামিত্ৰই কৰিছিল কঠোৰ তপস্যা ত্ৰিবিদ্যা সাধনৰ হেতু বন্দী কৰি ৰাখিছিল তিনি কন্যা মুক্তি বিচাৰি তিনি কন্যাই কৰিছিল মোক কাতৰ প্ৰাৰ্থনা আৰু প্ৰত্যাখ্যান কৰিব নোৱাৰি তেওঁলোকৰ প্ৰাৰ্থনা মুক্ত কৰি দিলো মই তিনিও কন্যা তাৰ পাছত কি হ'ল স্বামী অপৰাধ ধৰিলে মুনিৰাজ অপৰাধ প্ৰতিজ্ঞাত আবদ্ধ হৈ মই ৰাজ্যধন সকলো মুনিবৰক কৰিলো অৰ্পণ পিতা পিতা কত খেয়ে রেখে বিশ্বামিত্র তাক মই নাপায় বাছা মুনিবৰক তেনেকৈ ক'লে দুখ ধৰিব বৰ আনন্দৰ সংবাদ মুক্ত আমি নাই আৰু সংসাৰত জটিল সমস্যা ধন্য ধন্য হৈ পা স্বামী উপযুক্ত
ভাৰ্যা তুমি মোৰ স্বামী কিন্তু হৈপা কিন্তু কি স্বামী আমি এই মুহূৰ্ততে ৰাজ্য ধন সকলো ত্যাগ কৰি গুচি যাব লাগিব গুচি যাব নহলে নৰব মোৰ প্ৰতিজ্ঞা হৰিপুঞ্জয়ে সাক্ষী মন্ত্ৰী দে যি শুনিছে সকলো সঁচা God heiriki besamita Tokumul maya puperi Iraj hoga kakori Rajyati matise omongol Ei muhurtote tak moi bolli kori ক্ষান্ত হও মন্ত্ৰী দে Maharaj প্ৰতিজ্ঞাত আবদ্ধ আছি মই আৰু প্ৰতিজ্ঞা পালন ক্ষত্ৰিয়ৰ মহান কৰ্তব্য হে মন্ত্ৰী দে Maharaj বিশ্বামিত্ৰ ঋষিৰ নাই কোনো অপৰাধ যাত্ৰাৰ সময়ত আপোনাক কৰোঁ মই এটি অনুৰোধ Maharaj পুত্ৰবধ পালিব প্ৰজা আৰু অজানিতে যদি মই কৰিছিলোঁ কিবা দোষ পুত্ৰ জ্ঞানে খামিব সকলো Maharaj এই মোৰ শেষ অনুৰোধ Maharaj Bitor Itu pal Syukur pani Mora mor sin Sorupe Kori pakrama Ari Maharani Hoipa মন্ত্ৰীবৰ Pasar Ruit তোমার কাকলে ভগবান নিহতির কি যে বিচিত্র লীলা মন্ত্ৰীবৰ আপোনাৰ নিজ পিতৃৰূপে মই কৰিছিলোঁ জ্ঞান বিদায় পেলাই অভাগী ৰেখাৰে বান্ধি ৰাখিব নিজ কন্যা ভাবি মন্ত্ৰীবৰ কাবেৰী ভণ্টিৰ সকলো অপৰাধ ক্ষমিব নিজ কোণে আৰু স্নেহৰ দেৱৰ সমৰণ কৰিব বন্দী মুক্ত নিজ পুত্ৰ ভাবি এইবোৰ অনুৰোধ আপোনাৰ ওচৰত মিছাই তুমি মোক কৰিছা অনুৰোধ মন্ত্ৰীবৰ মুক্তি দিব পৰা ক্ষমতা কেৱল ৰজাৰে আছে নহ ৰাজা মই বিচাৰৰ নাই মোৰ অধিকাৰ মহাৰাজ মন্ত্ৰী দেৱ মোৰ অনুৰোধ ভাতৃ মোৰ সমৰক বন্দীভুক্ত কৰিব ৰজা বিশ্বামিত্ৰকৈ বিশ্বামিত্ৰৰ বন্দিত্ব মই কদাপিতো নকৰো হৰিচন্দ্ৰ তই এতিয়াও পুত্ৰ পত্নী সম্বন্ধিতে ত্যাগ কৰা নাই ৰাজগৃহ তই ৰাজ্যৰ লোভত তোৰ তপস্যা সাধনা কৰিলি সাৱধান বৃদ্ধ সাৱধান সীমা অতিক্ৰম কৰি বাক্য নকবি এতিয়াও ম্লান হোৱা নাই বিশ্বামিত্ৰৰ তপৰ মহিমা
এতিয়াই তোক শাস্তি মই কৰিম ভস্ম। হে মুনিবৰ, মন্ত্ৰীদেৱৰ শত অপৰাধ মাৰ্জনা কৰক। মন্ত্ৰীদেৱৰ পৰিৱৰ্তে মোকেই শাপ দিয়ক মুনিবৰ, মোকেই শাপ দিয়ক। Bito ko kaku, tanakay na kami. Ay! Kabaltos mo. মৃত্যু অভিলাষী বালক, মৃত্যু অভিলাষী বালক, এতিয়াই তোক শাস্তি মই কৰিম ভস্ম। মই আপোনাৰ চৰণত ধৰি কৰিছো বিপদে। মুনিবৰ, পুত্ৰৰ দুখ মাৰ্জনা কৰক। নাই ক্ষমা নাই, দানবীৰ বুলি তই কৰ অহংকাৰ। আৰু তোৰ পুত্ৰ এনে ব্যৱহাৰ এনেকি শিক্ষা ৰাজপুত্ৰ। এতিয়াই শক্তি মই কৰিম ভস্ম। জ্ঞান্ত হওক মুনিবৰ, জ্ঞান্ত হওক। অজান বালক মোৰ নাতিৰ ল'ৰাৰ ৰুহি। তাৰ পৰিৱৰ্তে মুনিবৰ, তাৰ পৰিৱৰ্তে মোকেই শাস্তি ভস্ম। শান্তি। ক্ৰোধ মই কৰিলো সম্বৰ। তাৰ পৰিৱৰ্তে তুমি পুনৰ এই ৰাজ্যৰ মন্ত্ৰী হৈ থাকিব লাগিব। পাৰিবা? ভাল মুনিবৰ, তাকে মই কৰিছো গ্ৰহণ। বিদায় মুনিবৰ, বিদায়। মন্ত্ৰীদেৱ মহারাজ, বিদায় মন্ত্ৰীদেৱ, মহারাজ, বিদায়। হৰিচন্দ্ৰ, তুমি তোমাৰ ৰাজমুকুট ঘূৰাই ল'বা। নালাগে তোমাৰ দান। যে দানৰ কোনো দক্ষিণা নাই, সেই দানৰ কোনো মূল্য নাই। সত্য কথা মন্ত্ৰীদেৱ। মহারাজ, যাওক, ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি সন্মানে ঋষিবৰক দক্ষিণা দিয়ক। মহারাজ, ৰামমন্ত্ৰী, ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি মুনিবৰক প্ৰদান। কিন্তু বৰ্তমান সেই ৰাজভঁৰাল কাৰ? সত্য মোৰ ভুল হৈছে মুনিবৰ, কিন্তু মোক এটি মাহৰ সময় দিয়ক। নিশ্চয় মই সময়ত আপোনাৰ দানৰ দক্ষিণা কৰিম প্ৰদান। সন্মত মই এমাহৰ সময় দিলো, কিন্তু এটা কথা ৰাখিবা মনত, আজিৰ পৰা তোমাৰ স্থান ৰাজ্যৰ বাহিৰত। যিহেতু তুমি মোক এই বিশাল সাম্ৰাজ্য পৰিচাৰ্পণ। হে মুনিবৰ, শাস্ত্ৰই কয় পৰিচিতজন সদায় সীমাৰ বাহিৰত অৱস্থান কৰাটোৱেই উচিত। পত্নী পুত্ৰ হবে এই ৰাজ্যৰ বাহিৰৰ কাশীধামে মই কৰিম নিবাস। বিদায় মুনিবৰ, বিদায়। মন্ত্ৰীদেৱ মহারাজ, বিদায় মন্ত্ৰীদেৱ, মহারাজ, বিদায়। হৰিচন্দ্ৰ, ইমান চাতুৰীৰ নাই প্ৰয়োজন। ইমান চাতুৰীৰ নাই প্ৰয়োজন। ৰাণীৰ গাত ৰাজ অলংকাৰ, পুত্ৰৰ গাত ৰাজ আভৰণ, আৰু তাকেই বিক্ৰী কৰি সময়ত মোৰ দানৰ দক্ষিণা কৰিব নাই।
কলি দিয়া সকলোবিলাক অযোধ্যাৰ সম্পত্তিৰ ওপৰত তোমালোকৰ নাই অধিকাৰ। হৈপা বাসাৰোহীত যোৱা অন্তেপুৰত গৈ ৰাজবেশ ত্যাগ কৰি আহাগৈ। ভাল স্বামী, ব'লা বাছা। হে মুনিবৰ, ক্ষমা কৰক অধমৰ শত অপৰাধ। ৰূপ পাই গৈছে আজি মোৰ হিতাহিত জ্ঞান। মহারাজ যাবৰ বেলা জনাইছো মিনতি, যথা ধৰ্ম আপোনাৰ থাকক অক্ষুণ্ণ হৈ। এই মাঠনাৰে আপুনি ৰাখি ধামে কৰক ক্ষমা। হৰিশ্চন্দ্ৰ, আজি শুক্লা চতুৰ্দশী তিথি। আজিৰ পৰা ঠিক এমাহৰ পাছত অৰ্থাৎ অহা শুক্লা চতুৰ্দশী তিথিত মই নিজেই গৈ কাশী ধামত হাম উপস্থিত। আৰু তাত যদি তুমি মোৰ দানৰ দক্ষিণা পৰিশোধ কৰিব নোৱাৰা, তেন্তে তুমি তোমাৰ ৰাজ্যৰ ঘূৰাই ল'বা, অন্যথা মই তোমাকে সাপ দি ভস্ম কৰিম। এই কথা তুমি ৰাখিবা মনত। মই প্ৰতিশ্ৰুতি দিছো মুনিবৰ, সেইদিনা সূৰ্যাস্তৰ পূৰ্বে সসন্মানে মই আপোনাৰ দানৰ দক্ষিণা কৰিম প্ৰদান। আহা হৈপা, বাসাৰোহীত ত্যাগ কৰো এই ৰাজগৃহ আমি। বিদায় মুনিবৰ, বিদায়। ত্যাগ পুত্ৰ ভাই সংগে লয়া কৰ হে